মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰো ট্ৰাইবেল বেল এণ্ড ব্লক আছে তাত আপোনাৰ মুছলমান মানুহ নাই জেনেৰেল মানুহ আছে লখিমপুৰত ততো অনাকাংক্ষিত কৈছো আপুনি লখিমপুৰ বেল ব্লকত মুখ্যমন্ত্ৰী মহোদয় অনাকাংক্ষিত শব্দ নহয় আপুনি কমপ্লিট কৰিব উচ্ছেদ কৰিব নোৱাৰে অনাকাংক্ষিত মানে দোজ হু আৰ নট প্ৰটেক্টেড ক্লাছ এক মিনিট ভৰতনৰ ডাঙৰীয়াই ক'লে যে নন ট্ৰাইবেল আছে নন ট্ৰাইবেলত প্ৰটেক্টেড ক্লাছ আছে প্ৰটেক্টেড ক্লাছো নহয় কিছুমান নহয় জেনেৰেল মানুহ আহিছে মই তাকে কৈছো লখিমপুৰ আপোনাক এইটোকে ক'লো যদি জেনেৰেল মানুহখিনিৰ কাৰণে কথাটো কৈছে তেতিয়াতো ভাল কথা এইটো আদৰণি জনাইছো কিন্তু বহুত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে তাততো অকল জেনেৰেল মানুহে নাই আপুনি যদি মোৰ উদ্দেশ্যই নহয় মাননীয় মুখ্যমন্ত্ৰীক 5 কিলোমিটাৰ ৰেডিয়াছটো কমাব পাৰে নে নোৱাৰে যদি পাৰে এইটো কমাবলৈ একেলগে ক'ব গভৰ্ণমেণ্টৰ ভুলৰ কাৰণেই বেল্ট এণ্ড ব্লকত মানুহ সোমাইছে আজি বছৰ ধৰি বহু দশক ধৰি পেলাই বেল্ট এণ্ড ব্লকত বিভিন্ন মানুহ আছে কিন্তু তাতে অকল মুছলমান আছে এনে কথা নহয় মোৰ সমষ্টিতে মই দেখা পাইছোঁ বেল্ট এণ্ড ব্লকত গাঁৱৰ পিছত গাঁও অসমীয়া গাঁও আছে আজি যদি আমি তেওঁলোকক আঁতৰ কৰিব লাগে তেতিয়াহ'লে আমি ক'ৰবাততো ৰিহেবিলেট কৰিব লাগিব এইটো সম্ভৱ নেকি আৰু ৰিহেবিলেট যদি কৰক আমি তো আপত্তি নাই বেল্ট এণ্ড ব্লক যিকোনো মূল্যত ৰক্ষা হ'ব লাগে কিন্তু আজি বিটিআৰ গঠন হোৱাৰ পিছত মাননীয় অধ্যক্ষ মহোদয় কথাটো হ'ল যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সুৰক্ষিত হ'ব লাগে চৰকাৰে বিটিআৰৰ ট্ৰাইবেল বেল্ট ব্লকত জেনেৰেল মানুহখিনিক সুৰক্ষিত কৰিবৰ কাৰণে লখিমপুৰ ধেমাজিটো সুৰক্ষিত কৰিবৰ কাৰণে প্ৰটেক্টেড ক্লাছৰ সংজ্ঞা ইতিমধ্যে বহল কৰি পেলাইছে আগতে ঢকুৱাখানাত চুতীয়া আহোম তেখেতসকল প্ৰটেক্টেড নাছিল এতিয়া আমি গোটেইখিনি বাই এমেণ্ডমেণ্ট আমি প্ৰটেক্টেড ক্লাছত 6 জনগোষ্ঠীকো আমি ইনক্লুড কৰিছোঁ গোৰ্খাকো ইনক্লুড কৰিছোঁ যদি আপোনালোকে কয় যে এইখিনিক বাদ দিও কিমান জেনেৰেল মানুহ আছে আমি এটা পিয়ল কৰিব পাৰোঁ হুইচ ইজ এ ৰেচিঅ' অফ 90:10 গতিকে তাতো যদি আমি কওঁ যে 51 চনত যিখিনি মানুহ আছিলে সেইখিনি মানুহ প্ৰটেক্টেড ক্লাছ হৈ যাব 3টা জেনেৰেশ্যন থাকাত তাৰপিছত কোন ওলাব আপোনালোকেও জানে গতিকে জেনেৰেল মানুহখিনিক ঢাল হিচাপে লৈ পেলাই আমি কাবাক প্ৰটেকশ্যনৰ কথা ক'ব নালাগে মানে কথাটো হ'ল এইটোৱে যে আপোনালোকৰ মনত আছে ক্লিয়াৰলি কৈ দিয়ক যে সব মুছলিম মানুহ সকলো দুখীয়া হয় মাটি ভাঙি আহিছে গৰাখনীয়াৰ পৰা আহিছে এভিকশ্যন কৰিব নালাগে ইট ইজ ফাইন তাত কোনো অসুবিধা নাই এইটো এটা যুক্তি হ'ব পাৰে কিন্তু যদি কয় যে নহয় জেনেৰেল মানুহখিনিৰ কাৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সুৰক্ষিত কৰিব নালাগে তেলে তাৰ নটিফিকেশ্যন উইথ ৰিকুৱাৰ্ড অনলি 5 মিনিটছ যে 3টা প্ৰজন্ম থকা মানুহখিনি দে উইল বি প্ৰটেক্টেড আণ্ডাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেতিয়া কিন্তু বাকী মানুহখিনি ভালনাৰেবল হৈ যাব গতিকে গোটেই যিহেতু আপোনালোকৰ ৰাজনৈতিক উদ্দেশ্যটোতো জনা যায় সেইকাৰণে আননেচেচাৰী এই বিলখনত ভৰতনৰ ডাঙৰীয়াই যিটো আবেদন কৰিছে স্পেচিফিক টু দ্য বিল মই উত্তৰ দিম কিন্তু যদি বিষয়টো কৰে তেতিয়াহ'লে জেনেৰেল মানুহখিনিৰ কাৰণে জনজাতি মানুহখিনি অসুৰক্ষিত নহয় তাৰ ফৰ্মুলা আছে কিন্তু গোটেই যিটো উত্তৰ ভুৱন পেগু ডাঙৰীয়াই গাই দিলে অতীজৰে পৰা জনজাতীয় বিধায়কসকলে জেনেৰেল মানুহক লৈ কেতিয়াও প্ৰশ্ন উতুলা নাই আপুনি প্ৰশ্ন ট্ৰেণ্ডটো আপোনালোকে ল'ব নোৱাৰিলে মাল পেগু আৰু কাৰ্কি দলে যিমানজনে প্ৰশ্ন সুধিছে আইডেণ্টিফাই দ্য ট্ৰেণ্ড মই নাম ল'ব খোজা নাই কাক উদ্দেশ্য কৰি প্ৰশ্নবোৰ আহি আছিলে তাৰমানে এই শংকাটো হিমন্ত বিশ্ব শৰ্মা আজি সাম্প্ৰদায়িক হোৱা নাই এইটো মই সন্মানীয় CPMৰ বিধায়ক তেখেতে ইভেন প্ৰমোদ গগৈ ডাঙৰীয়াৰো এইবিলাকৰ ক্ষেত্ৰত ভাল স্পীচ আছে বহুত ক্ষেত্ৰত মই পঢ়িছোঁ প্ৰমোদ গগৈ ডাঙৰীয়াৰো স্পীচ আছে যিতে আমাৰ মতবাদটোক সমৰ্থন কৰে
কমিউনিষ্ট হোৱাৰ পিছতো, কাৰণ কমিউনিষ্ট হ'লেওতো মাটিটোতো প্ৰথম নহয়, মাটিটোতো প্ৰথম। সেইকাৰণে ব্লক যিকোনো মূল্যত ৰক্ষা কৰক। ঠিক আছে, আপোনাৰ পৰামৰ্শটো আমি ল'লোঁ। এইটো ইট ইজ এ ভেৰি গুড ছাজেশ্যন যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি জনজাতীয় লোকসকলৰ লগত কথা পাতিম যে অসমীয়া জেনেৰেল মানুহ যিখিনি 3 জেনেৰেশ্যন ধৰি আছে, কেন উই ব্ৰিং এ প্ৰটেকশ্যন। যদি তেখেতসকলে আমাক হয় বুলি কয় তেতিয়া বাকী কামখিনি কৰাত আমাৰ ইজি হ'ব। আজি হাউচত ভাল বুদ্ধি এটাই পাই গ'লোঁ, এইটো মোৰ মাথাত লাগি আছিল বহুত দিনৰ পৰা এটা সমাধান কৰাৰ। গতিকে এইটো যদি হয় ভালেই হয়, কিন্তু এটা কথা আপোনাক মই ক'লোঁ যে আমাৰ ট্ৰেণ্ডটো চাব হাউচত, আৰু এইটোৰ পৰা আমি শিকিব লাগে। যোৱাকালি কংগ্ৰেছ দলে মোৰ ওপৰত কেছ দিছে। এতিয়া কেছটো মোৰ ওপৰত কিয় দিয়ে? কংগ্ৰেছৰ সকলো বিধায়কে 1948ৰ পৰা মই কোৱা কথাখিনিকে এই হাউচত কৈ আহিছে। মোতকৈ আমিতো কেতিয়াও এনেকৈ নকওঁ পাকিস্তানী মুছলমান শব্দ, আমিতো কেতিয়াও ইউজ নকৰোঁ, কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে। আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁৱে, আপোনালোকে জানে বহুত। আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছোঁ যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি। তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলোঁ, খুব সাৱধানে কৈছিলোঁ যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলোঁ। যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ল'লে যে আমি মিয়া বুলি, তেতিয়াহে আমি মিয়াটো কওঁ। আজি আগতে মিয়া নকৈছিলোঁ। আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে? এক চেয়াৰমেনে মানিলে আমি মানিছোঁ। আচ্ছা, তেতিয়াহ'লে এইটো মই নাজানো, মই মানা বুলি ভাবিছিলোঁ। কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে। এতিয়া যদি মানি লোৱা নাই, এইটো মানা নাই, এইটো মানা নাই। আচ্ছা, তেতিয়াহ'লে অধ্যক্ষ মহোদয়, তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব, কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে। মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি। যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ, কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ। ইমান দিনে মই কৈ আছিলোঁ যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি, যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলোঁ ইমান দিনে।